আজি মই পুনৰবাৰ আপোনালোকক বুজাবলৈ লৈছোঁ ইউনিট 3 DESC 132 শৈক্ষিক আমাৰ নীতিসমূহ ভাৰতবৰ্ষৰ শৈক্ষিক নীতিসমূহৰ বিষয়ে বুজাবলৈ লৈছোঁ। ভাৰতবৰ্ষৰ যিমানবিলাক শৈক্ষিক নীতি আছে এই নীতিসমূহৰ ভিতৰত আমাৰ নিম্নলিখিত নীতিখিনিয়ে হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ শৈক্ষিক নীতি যি ভাৰতীয় শিক্ষা ব্যৱস্থাত এক আলোড়নৰ সৃষ্টি কৰিছিল। গতিকে ভাৰতীয় শৈক্ষিক নীতি বুলি ক'লে আমি নিম্নলিখিত এই 5খন নীতিৰ কথা উল্লেখ কৰিব পাৰোঁ। তাৰ প্ৰথমখন নীতিয়ে হৈছে যে শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় নীতি 1968 অৰ্থাৎ আমাৰ শিক্ষাৰ বিষয়ে ৰাষ্ট্ৰীয়ভাৱে কোনবিলাক বিষয়বস্তু লোৱা হ'ব ইয়াৰ ওপৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা হৈছিলে 1968 অৰ্থাৎ 1968 চনত। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় নীতি যিখন আটাইতকৈ গুৰুত্বপূৰ্ণ অন্য এখন নীতি যিখন কৰা হৈছিলে 1986 চনত 1986। ইয়াৰ পিছত আৰু এখন নীতি লোৱা হৈছিলে যে কাৰ্যসূচী যে আমাৰ যিবিলাক শিক্ষাৰ কাৰ্যসূচী আছে এই কাৰ্যসূচীৰ ওপৰত এখন নীতি লোৱা হৈছিলে 1992 অৰ্থাৎ 1992 চনত। ইয়াৰ পিছত আৰু এখন নীতি শৈক্ষিক নীতি লোৱা হৈছিলে যাক কোৱা হয় ৰাষ্ট্ৰীয় নীতি ফৰ ICT 2012। গতিকে এইখন নীতি লোৱা হৈছিলে 2012 চনত আৰু ইয়াৰ পিছত লোৱা হৈছিলে আমাৰ বৰ্তমান সময়ৰ ভাৰতবৰ্ষৰ শৈক্ষিক জগতত আলোড়নৰ সৃষ্টি কৰা এখন গুৰুত্বপূৰ্ণ শৈক্ষিক নীতি যে ৰাষ্ট্ৰীয় শৈক্ষিক নীতি 2020। গতিকে 2020 চনৰ এই শৈক্ষিক নীতিখনেই আমাৰ আলোড়নৰ সৃষ্টি কৰিছিলে। গতিকে আমি পোনপ্ৰথমতে আমি 1968 চনৰ যিখন শৈক্ষিক নীতি এই শৈক্ষিক নীতিয়ে আগবঢ়োৱা পৰামৰ্শসমূহ মই আলোচনা কৰিবলৈ লৈছোঁ। এই শৈক্ষিক পৰামৰ্শসমূহৰ ভিতৰত প্ৰথমটো পৰামৰ্শই আছিল যে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা বিনামূলীয়া আৰু বাধ্যতামূলক হ'ব লাগে। গতিকে বিনামূলীয়া আৰু বাধ্যতামূলক এই শিক্ষা ব্যৱস্থা আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছত যেতিয়া সংবিধান ৰচনা কৰা হৈছিল সেই সংবিধান ৰচনা কৰাৰ 1945 চনৰ 1945ৰ পৰা 1947ৰ পৰা 1950 চনত যেতিয়া সংবিধানখন ৰচনা কৰা হ'ল তেতিয়াই আমাৰ সংবিধানৰ 45 নং অনুচ্ছেদত উল্লেখ কৰা হৈছিল যে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থা বিশেষভাৱে প্ৰাথমিক শিক্ষা ব্যৱস্থা। যদি আমাৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা বিনামূলীয়া বা বাধ্যতামূলক নহয় তেতিয়াহ'লে আমাৰ ভাৰতীয় শিক্ষা জগতৰ শিক্ষা আমাৰ আধৰুৱা হৈ ৰ'ব। কাৰণ প্ৰাথমিক শিক্ষা লাভ কৰাৰ লগে লগে আমাৰ এটা অঞ্চল এটা জাতি আমাৰ গোটেই ভাৰতবৰ্ষৰ মানুহ কি হ'ব পাৰিব শিক্ষিত হ'ব পাৰিব। তেওঁলোকৰ সাধাৰণ জ্ঞানখিনি তেওঁলোকে অৰ্জন কৰিব পাৰিব। বিশেষকৈ ৰিডিং ৰাইটিং আৰু এৰিথমেটিক লিখা পঢ়া আৰু গণনা কৰাৰ মাধ্যমটোৱে হৈছে কেতিয়া জানিব পাৰিব যেতিয়া ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা বিনামূলীয়া আৰু বাধ্যতামূলক হ'ব। বিনামূলীয়াভাৱে যেতিয়া প্ৰদান কৰা হ'ব আৰু শিক্ষা ব্যৱস্থাটো যেতিয়া বাধ্যতামূলক হ'ব তেতিয়া ভাৰতবৰ্ষৰ চুকে কোণে পিছপৰা অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহ দুৰ্গম অঞ্চলসমূহ আৰু যিসকল বাধাগ্ৰস্তকে আদি ধৰি যিমানখিনি আমাৰ পিছপৰা ব্যক্তি আছে এইখিনিয়ে আমাৰ শিক্ষা ল'বলৈ শিশুসকলক স্কুললৈ বা বিদ্যালয়লৈ পঠিয়াব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে শিক্ষকসকলৰ স্থিতি পৰিশোধ আৰু শিক্ষা। আমাৰ শিক্ষকসকলেই হৈছে শিক্ষাৰ মানদণ্ডৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি। শিক্ষাৰ মানদণ্ড ৰক্ষা কৰা হ'ব শিক্ষকসকলৰ ওপৰত। গতিকে শিক্ষক অবিহনে আমাৰ কোনো পাঠদান ব্যৱস্থা কৰিব নোৱাৰি। গতিকে এই পাঠদানৰ ব্যৱস্থা নিয়াৰিকৈ আৰু সুচাৰুৰূপে চলিবলৈ হ'লে আমাৰ শিক্ষকসকলৰ যিটো স্থিতি তেওঁলোকৰ যিটো মানদণ্ড তেওঁলোকৰ যিটো কাৰ্যসূচী তেওঁলোকৰ যিটো দৰমহা এই সকলোখিনি ব্যৱস্থাৰ কথা এইখন আয়োগে বিশেষভাৱে উল্লেখ কৰিছিলে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ দিশৰ ওপৰত গুৰুত্ব দিছিলে যে ভাষাৰ বিকাশ হ'ব লাগিব। গতিকে ভাষা হৈছে এক মাধ্যম যাৰ জৰিয়তে আমি কি কৰিব পাৰোঁ ভাৱৰ বিনিময় কৰিব পাৰোঁ। ইজনৰ লগত আনজনৰ লগত আমি ভাৱৰ বিনিময় কৰিবলৈ হ'লে আমি এটা ভাষা প্ৰয়োগ কৰিব লাগিব। গতিকে ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছতে প্ৰত্যেকখন ৰাজ্যৰে যিটো আমাৰ ৰিজনেল ভাষা বা আঞ্চলিক ভাষা এটা আছে ৰাষ্ট্ৰীয় ভাষা হিন্দী আছে আৰু আন্তৰ্জাতিক ভাষা হিচাপে আমি ইংৰাজী ব্যৱহাৰ কৰিছিলোঁ। গতিকে প্ৰত্যেকটো ভাষাৰ বিকাশ সাধনৰ ক্ষেত্ৰত এইখন আয়োগে গুৰুত্ব দিছিলে।
বিশেষভাৱে প্ৰত্যেকখন দেশৰ প্ৰত্যেকখন ৰাজ্যই আমি কি কৰিব লাগিব ৰিজনাল ভাষা অৰ্থাৎ আঞ্চলিক ভাষাৰ প্ৰয়োগ কৰিব লাগিব আৰু ৰাষ্ট্ৰীয় ভাষা হিচাপে আমি কি কৰিব লাগিব হিন্দী ভাষাটো আমি ল'ব লাগিব ইয়াৰ পিছত হৈছে শৈক্ষিক সুযোগৰ সামানীকৰণ আমাৰ যিবিলাকৰ শৈক্ষিক যোগ্যতা আছে যিখিনি শৈক্ষিক সা-সুবিধা আছে এই সা-সুবিধাখন কি হ'ব লাগিব সমান হ'ব লাগিব সকলোৱে কি হ'ব লাগিব ইকুৱেল অপৰচুনিটি সম পৰ্যায়ৰ অধিকাৰ পাব লাগিব গতিকে সম পৰ্যায়ৰ অধিকাৰৰ বাবে আমাৰ শৈক্ষিক সুযোগ আৰু মানদণ্ড দিব লাগিব গতিকে শৈক্ষিক সুযোগ লাভ কৰাৰ লগে লগে আমাৰ কি হ'ব সকলোখিনি মানুহে কি হ'ব বাধ্যতামূলকভাৱে বা আইনসংগতভাৱে সকলোখিনি সা-সুবিধা লাভ কৰিব পাৰিব ইয়াৰ পিছত হৈছে শৈক্ষিক পিপৰ্তি নীতিৰ ধাৰণা যিটো আমাৰ পিপৰ্তি নীতি এই পিপৰ্তি নীতিৰ যিটো ধাৰণা এই ধাৰণা বিকাশৰ কথাও এইখন আয়োগে উল্লেখ কৰিছে ইয়াৰ পিছত হৈছে প্ৰতিভা চিনাক্তকৰণ আমাৰ প্ৰত্যেকজন ব্যক্তিৰে একোটা নিজস্ব প্ৰতিভা আছে একোটা নিজস্ব জন্মগতভাৱে লাভ কৰা কিছুমান গুণ আছে কোৱালিটিজ আছে গতিকে এই প্ৰতিভাসমূহৰ বিকাশ সাধন কৰিবৰ বাবে আৰু তেওঁলোকক চিনাক্তকৰণ কৰাটো আটাইতকৈ দৰকাৰ কাৰ কেনেকুৱা প্ৰতিভা আছে বিশেষকৈ আমাৰ কিছুমান অঞ্চলৰ দুৰ্গম অঞ্চলৰ ল'ৰা ছোৱালী আছে নিজৰ প্ৰতিভাখিনি বিকাশ কৰাৰ হয়তো সুযোগ পোৱা নাছিল গতিকে এই প্ৰতিভাসমূহ যিখিনি তেওঁলোকৰ জন্মগতভাৱে লাভ কৰা প্ৰতিভা আছে এই প্ৰতিভাখিনি আমি কি কৰিব লাগিব প্ৰথমতে চিনাক্তকৰণ কৰিব লাগিব চিনাক্তকৰণ কৰি তেওঁলোকক এই নিজ নিজ প্ৰতিভা বিকাশ সাধনৰ বাবে একোখন মঞ্চ দিব লাগিব শৈক্ষিক ক্ষেত্ৰত তেওঁলোকক আগবঢ়াই নিব লাগিব সেইদৰে তেওঁলোকক জলপানী দিয়াৰ ব্যৱস্থা কৰিব লাগিব উদাহৰণস্বৰূপে কোনোবা যেনিবা খেলাত ভাল যদি তেওঁ খেলাত ভাল তেওঁ খেলাৰ বাবে এখন মঞ্চ দিব লাগিব কোনোবাই হয়তো গান গাবলৈ ভাল পায় গতিকে গান গোৱাৰ ক্ষেত্ৰত তেওঁলোকে কেনেকৈ গান গাব বা গান গোৱাৰ সুযোগ সুবিধা ক'ত পাব তেওঁলোকে কি ধৰণৰ জলপানী পাব কোনোবাই নাচত ভাল কোনোবাই গান গোৱাত ভাল কোনোবাই কবিতা লিখাত ভাল যিকোনো আমাৰ বৌদ্ধিক যোগ্যতাসমূহৰ যিটো প্ৰতিভা আছে এই প্ৰতিভাসমূহ প্ৰথমতে আমি চিনাক্তকৰণ কৰিব লাগিব আইডেন্টিফিকেশ্যন গতিকে আমি চিনাক্তকৰণৰ জৰিয়তে সকলোবোৰ প্ৰতিভা আমি কি কৰিব লাগিব বিকশিত কৰাৰ বাবে চেষ্টা কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে আমাৰ যি কৰ্ম অভিজ্ঞতা আৰু ৰাষ্ট্ৰীয় সেৱা আমাৰ যিবিলাক কৰ্ম অভিজ্ঞতা আছে আমি কৰ্মৰ জৰিয়তে যিবিলাক অভিজ্ঞতা পাওঁ এই অভিজ্ঞতাসমূহ আমি ৰাষ্ট্ৰীয় পৰ্যায়ত কিদৰে সেৱা গ্ৰহণ কৰিব পাৰিম কিদৰে সেৱা প্ৰদান কৰিব পাৰিম ৰাষ্ট্ৰীয় পৰ্যায়ত আমি যদি সেৱা প্ৰদান কৰিব পাৰোঁ নিজ নিজ কৰ্মৰ জৰিয়তে কিদৰে কৰিব পাৰোঁ এইটো এটা বিশেষ পৰামৰ্শ আমাৰ 1968ৰ নতুন শিক্ষা নীতিয়ে আগবঢ়াইছিলে গতিকে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে কি আমি কৰ্ম অভিজ্ঞতা কৰ্মৰ জৰিয়তে আমি যিকোনো এটা বিষয়বস্তু আমি কি কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে যে বিজ্ঞান শিক্ষা আৰু গৱেষণা গতিকে আমাৰ কোঠাৰী আয়োগেও এটা বস্তু উল্লেখ কৰিছিলে যে বিজ্ঞান যদি আমাৰ নাথাকে বা সায়েন্স এডুকেশ্যন যদি আমাৰ শিক্ষা ব্যৱস্থাত নাথাকে তেতিয়াহ'লে আমাৰ শিক্ষা অন্যান্য প্ৰগতিশীল দেশসমূহৰ লগত আমি কি কৰিব নোৱাৰিম ফেৰ মাৰিব নোৱাৰিম আমাৰ যি অন্যান্য ভাৰতবৰ্ষৰ লগতে অন্যান্য দেশসমূহে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত আগবাঢ়ি গৈছে এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত তেওঁলোকৰ লগত আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰাকৈ আমাৰ কি ব্যৱস্থা লাগিব বিজ্ঞান শিক্ষাৰ ব্যৱস্থা লাগিব বিজ্ঞান শিক্ষাৰ লগে লগে ইয়াৰ গৱেষণাৰ ব্যৱস্থা কৰিব লাগিব ৰিচাৰ্চ যিকোনো এটা বিষয়ৰ ওপৰত আমি গৱেষণা কৰি কি ধৰণৰ আমি মূল্যায়ন পালো এই বিষয়বস্তুটো আমি ক'ত কেনেদৰে প্ৰয়োগ কৰিম এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰাটোৱে আছিল এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ যিখন 1968ৰ নতুন শিক্ষা নীতিয়ে এই পদক্ষেপটো গ্ৰহণ কৰিছিলে গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা তেওঁলোকে পৰামৰ্শ দিছিলে যিটো পৰামৰ্শ হৈছে কৃষি আৰু উদ্যোগৰ বাবে শিক্ষা আমি জানো যে ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ গতিকে কৃষিৰ ওপৰতে আমাৰ ভাৰতবৰ্ষৰ বহু ৰাজ্য এতিয়াও নিৰ্ভৰশীল গতিকে কৃষিটোৱে তেওঁলোকৰ জীৱন আৰু জীৱিকা গতিকে এই কৃষিৰ ওপৰত তেওঁলোকে যিখিনি কাম কৰিব তাৰ বাবে একোটা কিন্তু উদ্যোগ গঢ় লৈ উঠিব লাগিব গতিকে এই উদ্যোগ আৰু কৃষিৰ বাবেও তেওঁলোকৰ কি লাগিব শিক্ষা ব্যৱস্থা লাগিব যে কিদৰে তেওঁলোকে কৃষিৰ যিবিলাক ফাৰ্ম আছে
যিবিলাক কল কাৰখানা আছে যিবিলাক তেওঁলোকে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব তাৰ বাবে আমাৰ কি লাগিব শিক্ষা ব্যৱস্থা লাগিব গতিকে যেহেতু ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ কৃষিৰ ক্ষেত্ৰত আগবঢ়াই নিবৰ বাবে আমি বিভিন্ন উদ্যোগসমূহ সৃষ্টি কৰি আৰু সেই উদ্যোগসমূহত আমি কি কৰিব লাগিব শিক্ষা প্ৰদান কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে যে আমি কিতাপ উৎপাদন আমি কিমানখিনি আমাৰ যিবিলাক ৰাজ্যত পুথিভঁৰাল আছে এই পুথিভঁৰালসমূহত আমি কেনেকুৱা ধৰণৰ কিতাপ আমি উৎপাদন কৰিম কেনেকুৱা ধৰণৰ আমি কিতাপ সংৰক্ষিত কৰি ৰাখিম বিভিন্ন পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ যিবিলাক শিক্ষাগত মানদণ্ড শিক্ষাৰ যিবিলাক গুণগত মানদণ্ড তাৰ বিকাশ সাধনৰ বাবে বিভিন্ন বিষয়ৰ জ্ঞান আহৰণৰ বাবে আমি কি কৰিব লাগিব আমি বিভিন্ন পৰ্যায়ৰ কিতাপসমূহ আমি লিখিব লাগিব আৰু এই কিতাপসমূহ উৎপাদন কৰি পেলাই আমি কি কৰিব লাগিব বিভিন্ন পুথিভঁৰালসমূহত আমি ডিস্ট্ৰিবিউট কৰিব লাগিব বিভিন্ন ৰাইটাৰ বিলাকে যি সকলসমূহ লিখক আছে তেওঁলোকে নিজৰ নিজৰ এই কিতাপসমূহ লিখি পেলাই বা উৎপাদন কৰি পেলাই বিভিন্ন বিষয়ৰ তেওঁলোকে স্কুল কলেজ মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহত সংৰক্ষিত কৰাৰ ব্যৱস্থা কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ হৈছে পৰীক্ষা ব্যৱস্থা পৰীক্ষা কেনেকুৱা হ'ব লাগিব পৰীক্ষা মানে অৰ্থাৎ হৈছে এক্সামিনেশ্যন যাক আমি বৰ্তমান সময়ত আমি মূল্যায়ন বুলি কওঁ আমাৰ যেটো পৰীক্ষা ব্যৱস্থা এই পৰীক্ষা ব্যৱস্থাটো আমি কেনেকৈ নিম পৰীক্ষা কেনে ধৰণৰ হ'ব লাগিব কাৰণ পৰীক্ষাৰ ওপৰতে কি কৰা হয় প্ৰত্যেকটো বিষয়বস্তুৰ আমাৰ যিখিনি আমি বিষয় ল'ৰা ছোৱালী শিকে সেই শিকা বস্তুখিনি তেওঁলোকৰ যেটো জ্ঞান আয়ত্ত কৰিব পাৰে তেওঁলোকে যিখিনি জ্ঞান লাভ কৰে এইখিনি পৰীক্ষাৰ মাধ্যমেৰে আমি কি কৰিব পাৰো তেওঁলোকৰ জ্ঞানখিনি আমি জানিব পাৰো যে তেওঁলোকে কি জ্ঞান অৰ্জন কৰিলে বা শিক্ষকে কেনেকুৱা ধৰণে পাঠদান কৰিলে বা শিক্ষকে যিখিনি পাঠদান কৰিলে তাৰ পৰা তেওঁলোকে ফলাফল লাভ কৰিলে নে কৰা নাই এই বিষয়খিনি জানিবলৈ হলে আমাৰ কি লাগিব পৰীক্ষা ব্যৱস্থা লাগিব পৰীক্ষা ব্যৱস্থাৰ মানদণ্ড উন্নত হ'ব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ 1968ৰ যিখন আমাৰ নতুন শিক্ষানীতি আছিলে এই শিক্ষানীতিয়ে অন্য এটা পদক্ষেপ হাতত লৈছে যে মাধ্যমিক শিক্ষা ব্যৱস্থা আমি জানো যে প্ৰাথমিক শিক্ষা পৰ্যায়ৰ পিছত মাধ্যমিক শিক্ষা ব্যৱস্থা যেটো আটাইতকৈ জীৱনৰ গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা প্ৰত্যেকজন ল'ৰা ছোৱালীৰ বাবে মাধ্যমিক শিক্ষাটোৱে হৈছে গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা কাৰণ মাধ্যমিক শিক্ষা নহলে কোনো ল'ৰা ছোৱালীয়ে পৰৱৰ্তী সময়ত উচ্চ শিক্ষাৰ বাবে যাব নোৱাৰে মাধ্যমিক শিক্ষাৰ পৰ্যায়টোৱে হৈছে যে টাৰ্মিনেল পইণ্ট অফ লাইফ গতিকে আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মাধ্যমটোৱে হৈছে যে মাধ্যমিক শিক্ষা যেটো মাধ্যমিক শিক্ষা যদি মানদণ্ড উন্নত নহয় তেতিয়াহলে আমি বিশ্ববিদ্যালয় শিক্ষা পৰ্যায়লৈ যাব নোৱাৰো গতিকে মাধ্যমিক শিক্ষাটোৱে বহুতৰ বাবে আকৌ কি অন্তিম পৰ্যায়ৰ শিক্ষা যিসকল ঘৰৰ অৰ্থনৈতিকভাৱে দুৰ্বল তেওঁলোকে মাধ্যমিক শিক্ষা লাভ কৰিয়ে পৰৱৰ্তী পৰ্যায়লৈ কি কৰিব পাৰে বৃত্তিমুখী শিক্ষাকৰণৰ বাবে আগবাঢ়ি যাবলৈ তেওঁলোকে মাধ্যমিক শিক্ষাটো তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰে গতিকে আমাৰ যিখন 1968ৰ শিক্ষানীতি আছিলে এই শিক্ষানীতিখনে মাধ্যমিক শিক্ষাৰ ওপৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈ পেলাই মাধ্যমিক শিক্ষা কেনেকুৱা হ'ব লাগে বা মাধ্যমিক শিক্ষা যে বৃত্তিমূলককৰণ হ'ব লাগে এই বিষয়বস্তুটোৰ পৰামৰ্শ দান কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে বিশ্ববিদ্যালয় শিক্ষা যে বিশ্ববিদ্যালয়ৰ শিক্ষা মাধ্যমিক শিক্ষাৰ পৰ্যায়ৰ পিছৰ পৰাই আৰম্ভ হয় যিসকল ছাত্ৰ ছাত্ৰী অতি গুণগতভাৱে পৰিমাণগতভাৱে মাধ্যমিক শিক্ষাৰ পিছত তেওঁলোকৰ যেটো ফলাফল এই ফলাফলটো যেতিয়া তেওঁলোকৰ উন্নত মানদণ্ডৰ হয় তেতিয়াই তেওঁলোকে কি কৰিব পাৰে বিশ্ববিদ্যালয় শিক্ষাৰ বাবে আগবাঢ়ি যাব পাৰে গতিকে বিশ্ববিদ্যালয় শিক্ষাৰ কেনে হ'ব লাগিব কিমান হ'ব লাগিব কিমান পৰ্যায়লৈ যাব পাৰিব এইখিনি কথা আমাৰ 1968ৰ শিক্ষানীতিত উল্লেখ কৰা হৈছে গতিকে মাধ্যমিক শিক্ষা লাভ কৰাৰ পিছত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে বিশ্ববিদ্যালয়ৰ পৰ্যায়ত শিক্ষা লাভ কৰিব পাৰিব বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যিবিলাক মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহৰ জৰিয়তে তেওঁলোকে ডিগ্ৰী কোৰ্স কৰিব পাৰিব স্নাতক পৰ্যায়ত যাব পাৰিব স্নাতক পৰ্যায়ৰ পিছত তেওঁলোকে স্নাতকোত্তৰ বাবে একোখন নিজৰ বিষয়ৰ ওপৰত নিজ তেওঁলোকে নিৰ্বাচন কৰি বিশ্ববিদ্যালয় শিক্ষা লাভ কৰিব পাৰিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত
অন্য এটা তেওঁলোকে গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিল সেইটো হৈছে কি আংশিক সময়ৰ শিক্ষা আৰু চিঠিপত্ৰৰ পাঠ্যক্ৰম আংশিক সময়ৰ শিক্ষা যাক আমি কৈছো যে ডিস্টেন্স এডুকেশ্যন প্ৰগ্ৰেম বা পাৰ্ট টাইম বা আংশিকভাৱে কেতিয়াবা কি হয় কিছুমান ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ বিভিন্ন কাৰণত তেওঁলোকে সম্পূৰ্ণ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে গতিকে সম্পূৰ্ণ শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলেও তেওঁলোকে আংশিক সময়ৰ শিক্ষাৰ বাবে এইখন আয়োগে কি কৰিছিলে এইখন শিক্ষা নীতিয়ে কিছুমান সুবিধা বা তেওঁলোকে পৰামৰ্শ আগবঢ়াইছিলে যে আংশিক সময়ৰ তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰিব আৰু লগতে চিঠিপত্ৰৰ পাঠ্যক্ৰম যিটো আমি আদান প্ৰদানৰ ব্যৱস্থা বুলি কওঁ বা কৰস্পন্ডেন্স কোৰ্স যিবিলাক কৰস্পন্ডেন্স কোৰ্স আছে গতিকে চিঠিপত্ৰৰ মাধ্যমেৰে অৰ্থাৎ তেওঁলোকে যোগাযোগ সাব্যস্ত কৰি পাৰে লোৱা এটা বিশেষ পাঠ্যক্ৰম অৰ্থাৎ তেওঁলোকে ঘৰতে বহি বা তেওঁলোকে কৰ্মক্ষেত্ৰত থাকিয়ে কি কৰিব পাৰিব এই শিক্ষা ব্যৱস্থা ল'ব পাৰিব গতিকে এইখিনি সুবিধা আমাৰ 1968ৰ যিখন শিক্ষা নীতি আছিল এই শিক্ষা নীতিয়ে প্ৰদান কৰি গৈছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে সেইটো হৈছে যে সাক্ষৰতাৰ প্ৰসাৰ আমি জানো যে যদি ব্যক্তিসকল নিৰক্ষৰ হৈ থাকে আমাৰ সমাজখন কি হ'ব নোৱাৰিব বিকাশ সাধন হ'ব নোৱাৰিব সমাজখন যেতিয়া বিকাশ সাধন হ'ব নোৱাৰিব আমাৰ তেতিয়া কি হ'ব ৰাজ্যখন বিকাশ সাধন হ'ব নোৱাৰিব ৰাজ্যখন যদি আমাৰ নিৰক্ষৰ হৈ থাকিব তেতিয়া আমাৰ গোটেই দেশখন ভাৰতবৰ্ষ দেশখনেই কি হ'ব আমাৰ জ্ঞানৰ আন্ধাৰত ডুব গৈ থাকিব গতিকে আমি সাক্ষৰতা বৃদ্ধি কৰাৰ বাবে কিদৰে আমি গোটেই মানুহখিনি কি কৰি তুলিব পাৰো সাক্ষৰ কৰি তুলিব পাৰো লিখা পঢ়া জ্ঞান অৰ্জন কৰা এইখিনি সাক্ষৰ কৰি তুলিব পাৰো তেওঁলোকে নিজৰ ভোটাধিকাৰ কিদৰে সাব্যস্ত কৰিব পাৰে ল'ব পাৰে তেওঁলোকে যিবিলাক সংবিধানে যিবিলাক আমাক অধিকাৰ দিছে এই অধিকাৰসমূহ কেনেকৈ তেওঁলোকে ল'ব লাগে এই বিষয়বস্তুবিলাক জানিবৰ বাবে প্ৰত্যেকজন নাগৰিক কি হ'ব লাগিব সাক্ষৰ হ'ব লাগিব গতিকে সাক্ষৰ হ'বলৈ হ'লে আমি সাক্ষৰতাৰ প্ৰসাৰ বহুল প্ৰসাৰ কৰিব লাগিব ইয়াৰ ওপৰত আমি বিচাৰ বিবেচনা কৰিব লাগিব কিদৰে আমি সাক্ষৰ কৰিম অঞ্চলবিলাকত আমি কিদৰে আমি নিৰীক্ষণ কৰিম যে কিমানখিনি ব্যক্তি সাক্ষৰতা লাভ কৰিব পাৰিছে কিমানখিনি ব্যক্তি অঞ্চল বিশেষে নিৰক্ষৰ হৈ আছে এই সকলোখিনি কথা আমাৰ কি কৰা হ'ব সাক্ষৰতা প্ৰসাৰ অভিযানৰ জৰিয়তে জনা যায় তাৰ পৰৱৰ্তী পৰ্যায়তে কি কৰা হ'ব যে ইমানখিনি মানুহ সাক্ষৰতা লাভ কৰিব পাৰে ইমানখিনি মানুহ সাক্ষৰ বা ইমানখন অঞ্চল সাক্ষৰতাৰ ক্ষেত্ৰত মানে তেওঁলোকে বেছিকৈ গতি লাভ কৰিছে এই কথাখিনি আমি জানিব পাৰো গতিকে সাক্ষৰতাৰ বহুল প্ৰচাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি দেশখনক প্ৰগতিশীল কৰাটোৱে হৈছে এইখন শিক্ষা নীতিয়ে উল্লেখ কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে যে আমাৰ যিটো শৈক্ষিক গাঁথনি যে শৈক্ষিক গাঁথনিটো আমাৰ কেনেকুৱা হ'ব লাগিব গতিকে 1968ৰ যিখন আমাৰ শিক্ষা নীতি তেওঁলোকেও শৈক্ষিক গাঁথনিৰ ক্ষেত্ৰতো আমাৰ যিখন কোঠাৰী আয়োগে যিটো আমাৰ পদক্ষেপ হাতত লৈছিলে একেখিনি পদক্ষেপেই তেওঁলোকে হাতত লৈছে যে 10+2+3 অৰ্থাৎ 10 বছৰীয়া শিক্ষাক্ৰমৰ পিছত আমি 2 বছৰীয়া পাঠ্যক্ৰম লাগিব 2 বছৰীয়া পাঠ্যক্ৰমৰ পিছত আমি বিশ্ববিদ্যালয় বা স্নাতক পৰ্যায়ত আমি 3 বছৰীয়া পাঠ্যক্ৰম ল'ব পাৰিম গতিকে আমাৰ শৈক্ষিক গাঁথনি হৈছে আমাৰ কোঠাৰী আয়োগে দিয়া বা কোঠাৰী আয়োগে প্ৰয়োগ কৰা এই গাঁথনিটোৰ ওপৰতে আমাৰ 1968ৰ শিক্ষা নীতিখনে এই শৈক্ষিক গাঁথনি সেম পৰ্যায়ৰ বা একে ধৰণে উল্লেখ কৰিছে গতিকে এইকেইটা হৈছে আমাৰ পৰামৰ্শ যিখিনি পৰামৰ্শ আমাৰ 1968ৰ শিক্ষা নীতিয়ে আগবঢ়াইছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ অন্যখন শিক্ষা নীতি সেইখন হৈছে নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 গতিকে আমাৰ জাতীয় শিক্ষা নীতি 1986 চন আমাৰ সেই সময়তে আমাৰ ভাৰতবৰ্ষৰ যুৱ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বত আসলতে আমাৰ এই জাতীয় শিক্ষা নীতি 1986 গঠন কৰা হৈছিল ইয়াৰ গঠনৰ আৰতে হৈছে যে আমাৰ যেটো শৈক্ষিক গঠন the structure of education should be 10+2+3 অৰ্থাৎ আমাৰ শৈক্ষিক গাঁথনি হ'ব লাগিব কেনেকুৱা 10+2+3
আৰু এই যিখন আমাৰ জাতীয় শিক্ষানীতি আছে 1986 চনৰ এই শিক্ষানীতিখনে প্ৰথমতে উল্লেখ কৰিছে the destiny of a nation is set in each classroom অৰ্থাৎ আমাৰ দেশৰ ভৱিষ্যত সাধাৰণতে গঠন হৈকত প্ৰত্যেকটো শ্ৰেণীকোঠাৰ ভিতৰত গতিকে আমাৰ দেশৰ ভৱিষ্যতটো ক'ত আছে প্ৰত্যেকখন স্কুলৰ শ্ৰেণীকোঠাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে কৰি যোৱা কামৰ ওপৰত আছে গতিকে এইখন যি জাতীয় শিক্ষানীতি 1986 এইখন হৈছে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ এখন গুৰুত্বপূৰ্ণ প্ৰথম পৰ্যায়ৰ জাতীয় শিক্ষানীতি যি ৰাজীৱ গান্ধীৰ নেতৃত্ব যুৱ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বত এই শিক্ষানীতিখনে এটা বিশেষ স্থান লাভ কৰিছিলে গতিকে এই যিখন জাতীয় শিক্ষানীতি যিখন 1986 চনৰ এই জাতীয় শিক্ষানীতিখনে নিম্নলিখিত কিছুমান বৈশিষ্ট্য তেওঁলোকে আগবঢ়াইছে এই নিম্নলিখিত বৈশিষ্ট্যসমূহৰ প্ৰথমটো বৈশিষ্ট্য পুনৰবাৰ মই আপোনালোকক আকৌ ৰিপিট কৰিছো পুনৰবাৰ আলোচনা কৰিছো যে আমাৰ শিক্ষাৰ গাঁথনি হ'ব লাগিব কেনেকুৱা 10 + 2 + 3 অৰ্থাৎ 10 + 2 + 3 অৰ্থাৎ 10 বছৰীয়া পাঠ্যক্ৰমৰ পিছত স্কুলীয়া পৰ্যায় শেষ কৰি মাধ্যমিক পৰ্যায় আমাৰ কি হ'ব লাগিব দুবছৰীয়া হ'ব লাগিব মাধ্যমিক পৰ্যায় দুবছৰীয়া হোৱাৰ পিছত আমাৰ যি স্নাতকৰ গাঁথনি আছে এই গাঁথনি স্নাতক মহলা আমাৰ কি মানে কেনেকুৱা হ'ব লাগিব 3 বছৰীয়া হ'ব লাগিব গতিকে এই যিখন জাতীয় শিক্ষানীতি এই শিক্ষানীতিখনে এই শিক্ষাৰ গাঁথনি প্ৰদান কৰিছিলে আৰু লগতে যিটো আমাৰ পাঠ্যক্ৰম নেশ্যনেল কাৰিকুলাম ফৰাম তেওঁলোকৰ অধীনতে এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছিলে আৰু পাঠ্যক্ৰম হেইদৰে প্ৰস্তুত কৰিব লাগিব বুলি তেওঁলোকে উল্লেখ কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্যটা গুৰুত্বপূৰ্ণ আমাৰ পৰামৰ্শ আগবঢ়াইছিলে যে আমাৰ প্ৰাৰম্ভিক পৰ্যায়ত যিবিলাক শিশু আছে এই শিশুসকলৰ যত্ন আৰু শিক্ষা যাক কোৱা হয় আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন অৰ্থাৎ আমি প্ৰাৰম্ভিক পৰ্যায়ত যিসকল শিশু আছে অৰ্থাৎ প্ৰাথমিক শিক্ষা নোযোৱাৰ আগমুহূৰ্তত যিসকল শিশু আছে তেওঁলোকৰ জীৱন নিৰ্ভৰ কৰে কি তেওঁলোকক লোৱা যত্নৰ ওপৰত তেওঁলোকক প্ৰদান কৰা শিক্ষাৰ ওপৰত গতিকে এই যিখিনি শিশু আছে অৰ্থাৎ 2-3 বছৰৰ পৰা 4-5 বছৰলৈকে যিটো আৰ্লি চাইল্ডহুড বুলি কোৱা হয় এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ শিশুৰ এটা বিকাশীল দিক বা বিকাশীল জীৱন বুলি কোৱা হয় এইখিনি সময়ত আমি প্ৰত্যেকজন ল'ৰা ছোৱালীক কি কৰিব লাগিব আমি কেয়াৰ যত্ন ল'ব লাগিব আৰু তেওঁলোকক কেনেকুৱা শিক্ষা দিয়া হ'ব ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়ে এই গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো জাতীয় শিক্ষানীতি 1986 প্ৰদান কৰিছিলে এতিয়া কথা হ'ল যে এই প্ৰাৰম্ভিক পৰ্যায়ৰ যে প্ৰাথমিক পৰ্যায়ত শিশুসকলক যত্ন লোৱা হ'ব ক'ত লোৱা হ'ব কেনেকৈ দিয়া হ'ব ঘৰত দিয়া হ'ব নে অন্যান্য ধৰণৰ আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে দিয়া হ'ব বৰ্তমান সময়ত আমি যিবিলাক উল্লেখ কৰোঁ বা বৰ্তমান সময়ত আমি যেতিয়া শিক্ষা ব্যৱস্থাৰ শিশুসকলক কণ শিশুসকলক আমি দেখা পাওঁ অংগনবাদী কেন্দ্ৰসমূহ যিবিলাক অংগনবাদী কেন্দ্ৰ আছে কিডজি স্কুল আছে মণ্টেছৰী স্কুল আছে কিণ্ডাৰগাৰ্টেন স্কুল আছে বিভিন্ন সৰু সৰু শিশুসকলক আমি লৈ পেলাই শিক্ষা দিওঁ এইখিনি কি কৰা হয় আচলতে তেওঁলোকক শিক্ষা দিয়া হয় তেওঁলোকক কিদৰে কেয়াৰ ল'ব পৰা যায় মই এটা উদাহৰণ দিছোঁ যেতিয়া ল'ৰা ছোৱালীসকলে হাতখন চাফাকৈ ধুই আহিছে নাই তেওঁলোকে টিফিন আনিছে নাই তেওঁলোকে ৱাটাৰ বটল আনিছে নাই পানীৰ বটল আনিছে নাই তেওঁলোকে নখ কাটিছে নাই তেওঁলোকে খাদ্যবস্তু কেনেকৈ খাইছে তেওঁলোকক কি ধৰণৰ শাৰীৰিকভাৱে তেওঁলোকৰ কি সমস্যা আছে এই সমস্যাসমূহ নিৰ্মূলকৰণৰ বাবে কি ধৰণৰ তেওঁলোকক পৰীক্ষা পাতি কৰা হ'ব এই সকলোবিলাক হৈছে কি প্ৰাৰম্ভিক পৰ্যায়ৰ শিশুসকলক লোৱা যত্ন আৰু শিক্ষা ব্যৱস্থা আৰু সেইদৰে তেওঁলোকক কি কৰা হয় শিক্ষা প্ৰদান কৰা হয় শিক্ষা হৈছে কি তেওঁলোকৰ জীৱনত সাজ বহি যোৱা সেইখিনি সময় হৈছে আমাৰ শিশুসকলৰ মনত সাজ বহি যোৱা শিক্ষা তেওঁলোকে কিদৰে সাজটো বহিব আমাৰ সাধাৰণতে সেইখিনি পৰ্যায়ৰ ল'ৰা ছোৱালীখিনি অতি দ্ৰুত বিকাশীল হয়
শাৰীৰিকভাৱে হওক মানসিকভাৱে হওক তেওঁলোকে বহুত কিউৰিয়াছ তেওঁলোকে বহুত মানে অনিসন্দিচ্ছা তেওঁলোকে জীৱনৰ বহুত কথা জানিবলৈ বিচাৰে গতিকে এইখিনি সময়ে হৈছে আমাৰ তেওঁলোকক যত্ন লোৱাৰ প্ৰকৃত সময় আৰু শিক্ষা প্ৰদান কৰাৰো এটা প্ৰকৃত সময় গতিকে এইখিনি সময়ত আমি কি কৰিব লাগিব এই শিশুসকলক প্ৰাৰম্ভিক পৰ্যায়ৰ কিছুমান জ্ঞান বা যত্ন বা শিক্ষা ব্যৱস্থা দিব লাগিব ইয়াৰ পিছত অন্য এটা গুৰুত্বপূৰ্ণ তেওঁলোকে পৰামৰ্শ বা বৈশিষ্ট্য আগবঢ়াইছিলে যে ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ পৰিগাঁথনা অৰ্থাৎ নেশ্যনেল কাৰিকুলাম ফৰাম কেনেকুৱা ধৰণৰ তেওঁলোকৰ আমাৰ যিটো পাঠ্যক্ৰম আছে এই পাঠ্যক্ৰমটো কি হ'ব লাগিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ হ'ব লাগিব য'ত সকলোবিলাক পাঠ্যক্ৰম কোৰ্ছ সকলোবিলাক পাঠ্যক্ৰম কি হ'ব লাগিব অন্তৰ্ভুক্ত হ'ব লাগিব অকল সাধাৰণ শিক্ষাই নহয় বিজ্ঞান শিক্ষা থাকিব লাগিব কাৰিকৰী শিক্ষা ব্যৱস্থা থাকিব লাগিব স্বাস্থ্য বা শাৰীৰিক শিক্ষা ব্যৱস্থা থাকিব লাগিব বৃত্তিমুখীকৰণ শিক্ষা ব্যৱস্থা থাকিব লাগিব এই সকলোবিলাক শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক দৃষ্টিভংগীৰে কি কৰিব লাগিব ৰাষ্ট্ৰীয় পাঠ্যক্ৰম গঠন কৰিব লাগিব গতিকে এই পাঠ্যক্ৰমখিনিয়ে আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ যিমানবিলাক দিশ আছে এই দিশবিলাক সামৰি পেলাইহে আমি পৰিগঠনিক বা গাঁথনিকভাৱে আমি পাঠ্যক্ৰমৰ বিষয়বস্তু অন্তৰ্ভুক্ত কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছে আমাৰ জাতীয় শিক্ষানীতি 1986 অন্য এটা গাঁথনিৰ কথা কৈছে যে সকলোৰে বাবে সমান সুযোগ দ্য ইকুৱেল অপৰচুনিটিজ গতিকে সকলোৱে আমাৰ সমান সুযোগ সুবিধা লাভ কৰিব লাগিব ইতিমধ্যে মই আপোনালোকৰ বহুকেইটা ক্লাছত বহুকেইটা পাঠদানত মই জনাইছো যে ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ পিছত আমাৰ যেতিয়া ভাৰতীয় সংবিধানখন গঠন কৰা হ'ল এই সংবিধানখনত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা হৈছিল যে ইকুৱেল অপৰচুনিটি সমান সুযোগ সা সুবিধা সকলো ব্যক্তিয়ে স্বাধীন ভাৰতৰ প্ৰত্যেকজন ব্যক্তিয়ে পাব লাগিব গতিকে আমাৰ পুনৰবাৰ আকৌ এই জাতীয় যিখন শিক্ষানীতি 1986 চনৰ তেওঁলোকে এই আকৌ গুৰুত্বপূৰ্ণ পদক্ষেপটো হাতত ললে যে সকলোবোৰৰ ব্যক্তিৰ বাবে গোটেই ভাৰতবৰ্ষৰ ব্যক্তিৰ বাবে ধনী দুখীয়া পুৰুষ মহিলা ল'ৰা ছোৱালী উভয়ে সকলোৰে বাবে আমাৰ কি হ'ব লাগিব সমান সুযোগ থাকিব লাগিব কাম কৰি খোৱাত কৰ্ম কৰি খোৱাত শিক্ষা গ্ৰহণ কৰি খোৱাত বিভিন্ন ধৰণৰ জলপানী সংগ্ৰহ কৰাৰ ক্ষেত্ৰত আমাৰ সমান সা সুবিধা তেওঁলোকে পাব লাগিব এই কথাষাৰ পুনৰবাৰ জাতীয় শিক্ষানীতি 1986 চনে ইয়াৰ পদক্ষেপ হাতত লৈছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা তেওঁলোকে বৈশিষ্ট্য আগবঢ়াইছিলে যে জীৱনজোৰা শিক্ষা লাইফ লং প্ৰচেছ লাইফ লং এডুকেশ্যন সাধাৰণতে কোৱা হয় যে আমাৰ শিক্ষা ব্যৱস্থা আনুষ্ঠানিক শিক্ষা ব্যৱস্থা সাধাৰণতে এটা সীমিত সময়সীমাৰ ভিতৰতে কি হয় আবদ্ধ হয় আমি এটা সময়ত আমি নামভৰ্তি কৰিলো আমাৰ শিক্ষা আৰম্ভ হ'ল এটা পৰ্যায়ৰ পৰা অন্য এটা পৰ্যায়লৈ আমি গমন কৰিলো এনেকৈ আমি কি হলো পৰীক্ষা ব্যৱস্থাত অৱতীৰ্ণ হলো আৰু আমাৰ এটা সময়ত কি হয় আনুষ্ঠানিক শিক্ষাৰ পৰিসমাপ্তি ঘটে গতিকে যিটো আমাৰ জীৱনজোৰা শিক্ষা অৰ্থাৎ অনানুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ ব্যৱস্থাৰ কথা পোন প্ৰথমবাৰৰ বাবে আমাৰ জাতীয় শিক্ষানীতি 1986 উল্লেখ কৰিছিলে গতিকে 1986 এই যিখন জাতীয় শিক্ষানীতি এই শিক্ষানীতিয়ে কৈছে যে আমাৰ শিক্ষা ব্যৱস্থা কি হ'ব লাগিব লাইফ লং প্ৰচেছ ইট ইজ এ নেভাৰ এণ্ডিং অফ আৱাৰ লাইফ গতিকে এই জীৱনজোৰা প্ৰক্ৰিয়া আমি ক'ৰ পৰা লাভ কৰিম যেতিয়া আমাৰ অনানুষ্ঠানিক শিক্ষা কিছুমান ব্যৱস্থা থাকিব অগতানুগতিক শিক্ষা ব্যৱস্থা থাকিব এই শিক্ষা ব্যৱস্থাৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তিয়ে আকৌ জীৱনজোৰা শিক্ষা লাভ কৰিব পাৰে যিহেতু আমাৰ আনুষ্ঠানিক শিক্ষা এটা নিৰ্দিষ্ট বয়সৰ বাবেহে থাকে গতিকে সকলো ব্যক্তিয়ে গোটেই জীৱনৰ বাবে শিক্ষা ল'ব নোৱাৰিব পাৰে কিছুমান আকৌ আছে কি অৰ্থনৈতিকভাৱে পিছপৰা কিছুমান আছে তেওঁলোকে নিজৰ কৰ্মত ব্যস্ত হৈ থাকিব পাৰে পঢ়া কাৰণে তেওঁলোকে কি কৰিব নোৱাৰিলে আনুষ্ঠানিক শিক্ষা সময়ত গ্ৰহণ কৰিব নোৱাৰিলে গতিকে এই ব্যক্তিসকলে যাতে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে আৰু এটা বিশেষ মাধ্যমৰ জৰিয়তে শিক্ষা লাভ কৰিব পাৰে
আৰু সেই শিক্ষা লাভ কৰাৰ বাবে আমাৰ এইখন যি ৰাষ্ট্ৰীয় আমাৰ শিক্ষা নীতি 1986 এই শিক্ষা নীতি এখিনি কৈছিলে যে আমাৰ শিক্ষা ব্যৱস্থা কি হ'ব লাগিব জীৱন জোৰা শিক্ষা ব্যৱস্থা ইট ইজ আ লাইফ লং প্ৰসেস ইট ইজ আ নেভাৰ এন্ডিং অফ আৱাৰ লাইফ আৰু এই শিক্ষা ব্যৱস্থাটো আমি লাভ কৰিম কৰ পৰা আমাৰ যিবিলাক অগতানুগতিক শিক্ষা আছে বা অনানুষ্ঠানিক শিক্ষা আছে এই শিক্ষাৰ জৰিয়তে আমি লাভ কৰিব পাৰো ইয়াৰ পিছত আছে সমতাৰ বাবে শিক্ষা এইটো এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য ইতিমধ্যে এই বৈশিষ্ট্যটো আমাৰ ভাৰতীয় সংবিধানৰ আমাৰ বহুকেইটা অনুচ্ছেদত উল্লেখ কৰা হৈছে যে সমতা আমাৰ কি লাগিব ইকুৱালিটি লাগিব সকলো মানুহে ইকুৱালিটি সমান সুযোগ সুবিধাৰ মৰ্যাদা পাব লাগিব গতিকে পুনৰবাৰ আমাৰ যিখন ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 এই 1986 এ পুনৰবাৰ আঙুলিয়াই দিছিলে যে আমাৰ ভাৰতীয় নাগৰিকসকলে সমতাৰ বাবে শিক্ষা তাৰমানে শিক্ষাৰ তেওঁলোকে সম অধিকাৰ পাব লাগিব এই কথাষাৰ তেওঁলোকে উল্লেখ কৰিছিলে মই পুনৰবাৰ আকৌ বৈশিষ্ট্যকেইটা আপোনালোকৰ আগত দাঙি ধৰিছো আমাৰ শিক্ষা ব্যৱস্থা হ'ব লাগিব কিমান 10 + 2 + t এইখিনি হ'ব লাগিব আমাৰ শিক্ষাৰ গাঁথনি অৰ্থাৎ 10 + 2 + 3 ইয়াৰ পিছত হ'ব লাগিব যে প্ৰাথমিক শিক্ষাৰ শিশুসকলক কি কৰিব লাগিব যত্ন আৰু কেয়াৰ ল'ব লাগিব আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ কি লাগিব যিটো ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ পৰিকাৰ কামাঠো গতিকে আমাৰ যিটো ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ আমাৰ যিটো গাঁথনি এই পৰিগাঁথনি আমাৰ কি হ'ব লাগিব ৰাষ্ট্ৰীয় লেভেলত ৰাষ্ট্ৰীয় পৰ্যায়ত যাব পাৰিব লাগিব য'ত সকলো পৰ্যায়ৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ'ব লাগিব অৰ্থাৎ এটা বিষয় লৈ নহয় সমগ্ৰ ভাৰতবৰ্ষৰ যিমানবিলাক দিশ আছে অৰ্থনৈতিক দিশ হওক কৃষিমূলক দিশ হওক ৰাজনৈতিক দিশ হওক সামাজিক দিশ হওক এই সকলোবিলাক সামৰি পেলাইহে আমাৰ কি হ'ব লাগিব ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ গাঁথনি হ'ব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্যটো গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে যে সকলোৰে বাবে সমান সুযোগ সুবিধা ইতিমধ্যে আমাৰ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ পিছত উল্লেখ কৰা হৈছিলে যে আমাৰ ভাৰতবৰ্ষত যিসকল আমাৰ অনুচ্ছেদ আছে আমাৰ সাংবিধানিক অনুচ্ছেদ আছে এই অনুচ্ছেদসমূহে আমাক বাৰ দেখুৱাই দিছিলে যে আমাৰ কি হ'ব লাগিব প্ৰত্যেকজন ব্যক্তি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰথমটো কথাই হৈছে সুযোগ সুবিধা তেওঁলোকে সুযোগখিনি ক'ত লাভ কৰিব কিদৰে লাভ কৰিব এই সুযোগখিনি লাভ কৰিবলৈ যাওঁতে তেওঁলোকে কি অনুচ্ছেদৰ কথা উল্লেখ কৰিব লাগিব এই সকলোখিনি কথাৰ সমান সুযোগ সুবিধা তেওঁলোকে লাভ কৰিব কিহৰ জৰিয়তে যিকোনো তেওঁলোকৰ এটা মাধ্যম হ'ব লাগিব সেই মাধ্যমটোৱে হৈছে আমাৰ ভাৰতবৰ্ষ এখন কি দেশ স্বাধীন দেশৰ কি থাকে এখন সংবিধান থাকে এই সংবিধানত আকৌ কি থাকে কিছুমান অনুচ্ছেদ থাকে কিছুমান দফা থাকে গতিকে আৰ্টিকলছ থাকে এই দফাসমূহত আমাৰ উল্লেখ কৰা আছে যে আমি সকলো লোকৰ বাবে আমাৰ সমান সুযোগ সুবিধা পাব লাগিব ইকুৱেল অপৰচুনিটি থাকিব লাগিব যদি সমান সুযোগ সুবিধা নাপায় আমাৰ ভাৰতবৰ্ষ উন্নয়নৰ দিশত প্ৰগতিৰ দিশত কোনোবা এটা দিশত তেওঁলোকে কি হ'ব ৰৈ যাব লাগিব গতিকে এইখিনি কথা হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় য'ত তেওঁলোকে কি কৰিব লাগিব সমান সুযোগ সুবিধাৰ বাবে তেওঁলোকক আগবঢ়াই নিব লাগিব নেক্সট পৰৱৰ্তী পৰ্যায়ত হৈছে জীৱনজোৰা শিক্ষা ব্যৱস্থা কেনেকুৱা শিক্ষা ব্যৱস্থা লাইফ লং এডুকেশ্যন ইতিমধ্যে মই কৈছো যে এডুকেশ্যন একচুৱেলি নেভাৰ এণ্ডিং অফ আৱাৰ লাইফ আমাৰ শিক্ষা কেতিয়াও পৰিসমাপ্তি নঘটে শিক্ষা সদায় আমি লাভ কৰোঁ পঢ়া শুনাটোৱে যে আমাৰ শিক্ষা এনেকুৱা নহয় আমি প্ৰত্যেকটো পৰ্যায়তে আমাৰ শিক্ষা আমি লাভ কৰিব পাৰোঁ যি কি নহওক এতিয়া আনুষ্ঠানিক শিক্ষাৰ এটা কি আছে নিৰ্দিষ্ট বাইণ্ডিং আছে এটা বান্ধোন আছে এই পৰিসীমাৰ ভিতৰতহে প্ৰত্যেকজন ব্যক্তিয়ে কি কৰিব লাগিব শিক্ষা লাভ কৰিব লাগিব তেওঁলোকে নামভৰ্তিকৰণ কৰিব লাগিব তেওঁলোকে নিৰ্দিষ্ট পাঠ্যক্ৰমৰ মাধ্যমেৰে যাব লাগিব নিৰ্দিষ্ট অনুশাসনৰ মাধ্যমেৰে যাব লাগিব নিৰ্দিষ্ট শৈক্ষিক পদ্ধতিৰ জৰিয়তে যাব লাগিব আৰু নিৰ্দিষ্ট শৈক্ষিক মূল্যায়নৰ জৰিয়তে তেওঁলোকে কি কৰিব লাগিব এই বিষয়ৰ পাঠ্যক্ৰম পৰিসমাপ্তি ঘটিব লাগিব কিন্তু যেতিয়া জীৱনজোৰা শিক্ষা ল'ব লাগিব তেতিয়াহ'লে আমাৰ শিক্ষা ব্যৱস্থা কি হ'ব লাগিব অনানুষ্ঠানিক হ'ব লাগিব আৰু অগতানুগতিক হ'ব লাগিব এতিয়া অনানুষ্ঠানিক আৰু অগতানুগতিক শিক্ষা ব্যৱস্থাৰ কথা প্ৰথমবাৰৰ বাবে কোনে উল্লেখ কৰিছিলে এই জাতীয় শিক্ষা নীতি 1986 এ উল্লেখ কৰিছিলে তাৰ পিছতো হৈছে যে সমতাৰ বাবে
শিক্ষা আমাৰ কি হ'ব লাগিব সম অধিকাৰ থাকিব লাগিব সমানভাৱে পাব লাগিব প্ৰত্যেকজন ব্যক্তি ভাৰতীয় ব্যক্তিয়ে আমাৰ কি হ'ব লাগিব শিক্ষা সমান অধিকাৰ পোৱাটো অতিকৈ দৰকাৰী ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা পৰামৰ্শ আগবঢ়োৱা হৈছিল যে মহিলাৰ শিক্ষা আমাৰ ব্যৱস্থা ৰিমুভেল দ্য ওমেন্স ইলিটাৰেসি এটা মহিলাসকলৰ যিটো নিৰক্ষৰতা এই নিৰক্ষৰতা আমি কি কৰিব লাগিব আতৰ কৰিব লাগিব গতিকে মহিলাসকলকো আমাৰ পুৰুষৰ সমানে সমানে আগবাঢ়ি যোৱাৰ কাৰণে সমান সুযোগ সুবিধা দিব লাগিব গতিকে এই গুৰুত্বপূৰ্ণ পৰামৰ্শটো কোনে আগবঢ়াইছিলে জাতীয় শিক্ষা নীতি 1986 এ উল্লেখ কৰিছিলে গতিকে এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ কাৰণ মহিলাসকলে হৈছে আমাৰ সমাজ ব্যৱস্থাৰ একোজন মুখ্য ব্যক্তি গতিকে পুৰুষৰ সমানে সমানে মহিলাসকলৰো এটা নিজ নিজ দক্ষতা আছে কাৰণ এজন মহিলাই এখন ঘৰ পৰিচালনা কৰাৰ উপৰিও দেশখন বা সমাজখন প্ৰগতিৰ পথত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ 80% 80% মহিলা এজনীৰ হাত থাকে গতিকে মহিলাসকলে যেনেকৈ ঘৰখন পৰিচালনা কৰে তেওঁলোকক শিক্ষিত কৰি তোলাটো হৈছে আমাৰ এটা মূল উদ্দেশ্য হ'ব লাগিব এই কথাখিনিৰে গুৰুত্বপূৰ্ণ দিকটো দেখা পায় আমাৰ জাতীয় শিক্ষা নীতি 1986 এ এই বৈশিষ্ট্যটো আগবঢ়াইছিলে তেওঁলোকৰ যিটো ইলিটাৰেসি তেওঁলোকৰ যে অসাক্ষৰতা সেই অসাক্ষৰতাটো আমি কি কৰিব লাগিব আঁতৰাব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা বৈশিষ্ট্য আমি দেখিবলৈ পাইছো সেইটো হৈছে কি সংখ্যালঘুসকলৰ বাবে শিক্ষা আমাৰ অঞ্চলত এনেকুৱা কিছুমান জাতি আছে যিসকলৰ লোকসকলৰ সংখ্যা খুবেই কম যাক আমি সংখ্যালঘু বুলি কওঁ এই সংখ্যালঘুসকলৰ কাৰণে পিছপৰা অঞ্চলত আমি দেখাবলৈ পাওঁ গতিকে এই পিছপৰা অঞ্চলৰ যিসকল সংখ্যালঘু মানুহ আছে এই সংখ্যালঘুসকলকো আমি কিন্তু সমানে সমানে আগবঢ়াই নিব লাগিব এই কথাটো আমাৰ ভাৰতীয় সংবিধানৰ বিভিন্ন অনুচ্ছেদতো উল্লেখ কৰা আছে আৰু আমাৰ পৰৱৰ্তী পৰ্যায়তো কিন্তু জাতীয় শিক্ষা নীতি 1986 এও কিন্তু এই সংখ্যালঘুসকলৰ শিক্ষাৰ ব্যৱস্থাৰ কথা উল্লেখ কৰিছে গতিকে এই সংখ্যালঘুসকলক আমি সমানে সমানে আগবঢ়াই নিবৰ বাবে তেওঁলোকৰ মাজত বহুল শিক্ষা ব্যৱস্থাৰ প্ৰসাৰ কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যিবিলাক প্ৰতিবন্ধী আছে এই প্ৰতিবন্ধীসকলৰ শিক্ষা গতিকে প্ৰতিবন্ধীসকলৰ শিক্ষাৰ পোনপ্ৰথমবাৰৰ বাবে আমাৰ পৰামৰ্শ বা বৈশিষ্ট্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল জাতীয় শিক্ষা নীতি 1986 এই প্ৰতিবন্ধীসকল যাতে সমাজৰ হেঙাৰ হৈ নৰয় পৰিয়ালৰ হেঙাৰ হৈ নৰয় তেওঁলোকেও যে আমাৰ দেশৰ এটা অংশ বিশেষ সাধাৰণ ব্যক্তিৰ লগত অংশ বিশেষ গতিকে এই কথাটো উপলব্ধি কৰিয়ে তেওঁলোকক যাতে আমি শৈক্ষিকভাৱেই হওক বা ৰাজনৈতিকভাৱেই হওক বা অৰ্থনৈতিকভাৱেই হওক বা সামাজিকভাৱে তেওঁলোকে যাতে এটা স্বীকৃত তেওঁলোকে উন্নত মানদণ্ডৰ বা এটা স্বীকৃতি পায় যে তেওঁলোকে একোজন ব্যক্তি গতিকে এই প্ৰতিবন্ধীসকলৰ শিক্ষা ব্যৱস্থাও কৰা হৈছিলে তেওঁলোকৰ শিক্ষা ব্যৱস্থাৰ বাবে বিভিন্ন ধৰণৰ স্পেশাল স্কুল বিশেষভাৱে পতা হৈছিলে কিন্তু বৰ্তমান সময়ত এই প্ৰতিবন্ধীসকলো আমাৰ সাধাৰণ শিক্ষাৰ লগত অন্তৰ্ভুক্তকৰণৰ বাবে দিহা পৰামৰ্শ আগবঢ়াইছে পৰৱৰ্তী পৰ্যায়ত গতিকে তেওঁলোকক যাক আমি কোৱা হৈছে যে ইনক্লুসিভ এডুকেশ্যন সিস্টেম গতিকে এই প্ৰতিবন্ধীসকলক যে আমি শিক্ষা প্ৰদান কৰিব লাগিব এই কথাটো আমাৰ পোনপ্ৰথমবাৰৰ বাবে 1986 শিক্ষা নীতিয়ে উল্লেখ কৰিছিলে কাৰণ তেওঁলোকক যদি শিক্ষা দিয়া নহয় তেওঁলোকক সমাজত হেঙাৰ হৈ ল'ব তেওঁলোকে সমাজৰ হাঁহিয়াতৰ পাত্ৰ হৈ ৰব যাৰ ফলস্বৰূপে কোনোবাজন যদি চকুৰে দেখা নাপায় তেওঁক অন্ধ বুলি কোৱা হ'ব কণা বুলি কোৱা হ'ব খুৰা বুলি কোৱা হ'ব বেঙা বুলি কোৱা হ'ব কলা বুলি কোৱা হ'ব বিভিন্ন পৰ্যায়ৰ তেওঁলোকৰ যিখিনি আমাৰ আমি প্ৰতিবন্ধী দেখা পাওঁ তেওঁলোকৰ যিখিনি শাৰীৰিক দুৰ্বলতা দেখা পাওঁ বা মানসিক আবেগিক এই দুৰ্বলতাসমূহৰ বাবে যাতে তেওঁলোকে সমাজত হাঁহিয়াতৰ পাত্ৰ নহয় তেওঁলোকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰে আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ দেশখনক আগবঢ়াই নিব পাৰে এই সকলোবিলাকৰ কথাৰ গুৰুত্ব প্ৰদান কৰিয়ে এই শিশুসকলক সাধাৰণতে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিলে গতিকে প্ৰতিবন্ধীসকলৰ শিক্ষা ব্যৱস্থা দিয়াৰ কথাটো অতিকৈ গুৰুত্বপূৰ্ণ গতিকে এই গুৰুত্বপূৰ্ণ দিশটো উল্লেখ কৰিয়ে 1986 যিখন শিক্ষা নীতিয়ে ইয়াক অন্তৰ্ভুক্ত কৰিছিলে আৰু প্ৰতিবন্ধীসকলৰ শিক্ষাৰ বাবে ব্যৱস্থা কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে সাৰ্বজনীন নামভৰ্তিকৰণ আৰু সাৰ্বজনীন ধাৰণা গতিকে সাৰ্বজনীন নামভৰ্তিকৰণ এনৰোলমেণ্ট আচলতে প্ৰত্যেকখন বিদ্যালয়তে আমি ল'ৰা ছোৱালীৰ এনৰোলমেণ্টটো চাব লাগিব কিমানখিনি নামভৰ্তি হৈছে
কিমানখিনি নামভৰ্তিকৰণ কৰিছে আৰু নামভৰ্তিকৰণ কৰাটো এটা সাৰ্বজনীন হ'ব লাগিব ইট শুড বি ইউনিভাৰ্চেলাইজেশ্যন তেওঁলোকে যদি সাৰ্বজনীনতা আমি নীতিটো গ্ৰহণ নকৰোঁ বা ধাৰণাটা নলওঁ তেতিয়াহ'লে বিদ্যালয়বিলাকত কি হ'ব নামভৰ্তিকৰণৰ পৰিমাণটো কমি যাব গতিকে এই নামভৰ্তিকৰণ যে আমি কৰিব লাগিব বা ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তিকৰণৰ জৰিয়তে বিদ্যালয়ৰ শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰাটো হৈছিল এটা বিশেষ পদক্ষেপ বিশেষ বৈশিষ্ট্য স্বৰূপে কি কৰা হৈছিল 1986 এই শিক্ষানীতিখনে লৈছিলে গতিকে এই 1986 যিখন শিক্ষানীতি এই শিক্ষানীতিখনে সদায় বেছিকৈ আমাৰ গুৰুত্ব প্ৰদান কৰিছিলে যে সাৰ্বজনীন নামভৰ্তিকৰণ ইউনিভাৰ্চেলাইজেশ্যন এনৰোলমেণ্ট এণ্ড ইউনিভাৰ্চেলাইজেশ্যন কনচেপ্ট গতিকে আমি যিখিনি ল'ৰা ছোৱালীক নামভৰ্তি কৰিম এইটো সাৰ্বজনীন হ'ব লাগিব বাধ্যতামূলক হ'ব লাগিব গতিকে নামভৰ্তিকৰণ কৰিলেহে তেওঁলোকে কি হ'ব সেই বিদ্যালয়খনৰ আন্তঃগাঁথনি আমাৰ বৃদ্ধি পাব বা শিক্ষাৰ গুণগত মানদণ্ড আমি আগবঢ়াই নিব পাৰিম এইখিনি হৈছে এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা বৈশিষ্ট্য তেওঁলোকে আগবঢ়াইছিলে যে শিশুসকলক কেন্দ্ৰীভূত দৃষ্টিভংগী কৰা শিশু কেন্দ্ৰীভূত দৃষ্টিভংগী অৰ্থাৎ চাইল্ড চেণ্টাৰ্ড এডুকেশ্যন আমাৰ অতীত ভাৰতবৰ্ষৰ আমাৰ যিসকল দৰ্শন আছে দৰ্শন শিক্ষা ব্যৱস্থা যে ফিলচফি অফ আইডিয়ালিজিম হওক ফিলচফি অফ নেচাৰেলিজিম হওক বা প্ৰেগমেটিজিম হওক আদৰ্শবাদ দৰ্শনেই হওক বা আমাৰ প্ৰকৃতিবাদ দৰ্শনেই হওক বা প্ৰয়োগবাদ দৰ্শনেই হওক যি দৰ্শনেই নহওক সেই সময়ৰ যিসকল দাৰ্শনিক আছিলে বিশেষকৈ জন ডিউই ৰুছো মহামানৱ মহাত্মা গান্ধী এই সকলোবিলাকে কৈছিলে কি যে আমাৰ শিক্ষা ব্যৱস্থা কি হ'ব লাগিব শিশু কেন্দ্ৰিক হ'ব লাগিব শিশুৰ যিটো মন শিশুৰ যিটো আগ্ৰহ শিশুৰ যিটো মনোযোগ শিশুৰ যিটো অভিৰুচন এই সকলোবিলাক কথা অন্তৰ্ভুক্ত কৰিহে আমাৰ শিক্ষা ব্যৱস্থা হ'ব লাগিব অৰ্থাৎ শিশু স্বাধীনতাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব চাইল্ড ফ্ৰীডম শিশু স্বাধীনতাৰ ওপৰত আমি গুৰুত্ব দিয়াটো অতিকৈ বাঞ্ছনীয় গতিকে শিশুজনক কেন্দ্ৰীভূত কৰিহে আমি শিক্ষা ব্যৱস্থা কৰিব লাগিব আমি পাঠদানৰ ব্যৱস্থা কৰিব লাগিব আমি পাঠ্যক্ৰমৰ এটা নীতি হিচাপে ল'ব লাগিব গতিকে সেই ফালৰ পৰা আমি অন্য এটা বৈশিষ্ট্য আমি উল্লেখ কৰা দেখা পাইছিলোঁ জাতীয় শিক্ষানীতি 1986 অৰ্থাৎ শিশু কেন্দ্ৰিক দৃষ্টিভংগীৰ পাঠ্যক্ৰম দ্য চাইল্ড চেণ্ট্ৰিক এডুকেশ্যন শিশুৰ মনৰ ওপৰত শিশুৰ ভাৱৰ ওপৰত এই সকলো কথাখিনি উপলব্ধি কৰিয়ে তেওঁলোকে কি কৰিছিলে যে আমাৰ শিক্ষা ব্যৱস্থা কি হ'ব লাগিব শিশু কেন্দ্ৰিক হ'ব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আগবঢ়াইছিলে সেইটো হৈছে কি গতি নিৰ্ধাৰণ বিদ্যালয় এতিয়া গতি মানে কি টেষ্ট ছেটিং স্কুল আমাৰ সমাজত আমি দেখিবলৈ পাওঁ বিভিন্ন অঞ্চলত অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালটো দুৰ্বল অৰ্থনৈতিকভাৱে তেওঁলোকে টনকিয়াল নহয় কিন্তু তেওঁলোকৰ শিশুসকল বৌদ্ধিক ক্ষেত্ৰত বহুতো আগবাঢ়ি যোৱা বহুত অনগ্ৰসৰতকৈ প্ৰখৰতা তেওঁলোকে লাভ কৰা গতিকে বৌদ্ধিকভাৱে তেওঁলোকৰ যিটো তীক্ষ্ণতা এই তীক্ষ্ণ বুদ্ধিৰ যিটো অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চল আছে বা পিছপৰা অঞ্চলৰ তীক্ষ্ণ বুদ্ধি ছাত্ৰ ছাত্ৰীসকলৰ বাবে কি কৰা হৈছিল গতি নিৰ্ধাৰণ বিদ্যালয় স্থাপন কৰাৰ বাবে বৈশিষ্ট্য আগবঢ়াইছিলে কোনে আগবঢ়াইছিলে 1986 নতুন শিক্ষানীতিয়ে গতিকে গতি নিৰ্ধাৰণ যিখন বিদ্যালয় এই বিদ্যালয়ত সাধাৰণতে গ্ৰাম্য অঞ্চলৰ যিসকল তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ ছাত্ৰী আছে এই তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াভাৱে কোনো ধৰণৰ টকা পইচা নোলোৱাকৈ ইয়াতে পাঠদানৰ ব্যৱস্থা কৰা হয় দ্যাট মিনছ নবোদয়া বিদ্যালয় a kind of নবোদয়া বিদ্যালয় যিবিলাক নবোদয় বিদ্যালয় আছে গতিকে এই গতি নিৰ্ধাৰণ বিদ্যালয়ৰ এটা উদাহৰণ বুলি আমি ক'ব পাৰোঁ মেইনলি ৰুৰেল ষ্টুডেণ্টছ যিবিলাক গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলৰ যিটো তীক্ষ্ণতা তেওঁলোকৰ যিটো প্ৰতিভা এই প্ৰতিভাসমূহৰ বাবে বা তেওঁলোকে যিখিনি প্ৰকাশ কৰিব পৰা নাই কিন্তু তেওঁলোকে অৰ্থনৈতিকভাৱেও টনকিয়াল নহয় যে এখন তেওঁলোকে ভাল স্কুলত তেওঁলোকে কি কৰিব এডমিশ্যন দিব গতিকে এইসকল ছাত্ৰ ছাত্ৰীৰ বাবে গতি নিৰ্ধাৰণ বিদ্যালয়ৰ কথা উল্লেখ কৰিছিলে কোনে আমাৰ 1986 শিক্ষানীতিখনে উল্লেখ কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ শেষৰটো এটা পৰামৰ্শ আগবঢ়াইছিলে অতিকৈ শেষত অন্য এটা পৰামৰ্শ আগবঢ়াইছিলে এই পৰামৰ্শটো হৈছে কি যে কাৰিকৰী শিক্ষা আৰু ব্যৱস্থাপনা শিক্ষা অৰ্থাৎ টেকনিক্যাল এণ্ড মেনেজমেণ্ট এডুকেশ্যন আমি জানো যে আমি ইতিমধ্যে আলোচনাই কৰিলোঁ যে বিজ্ঞান শিক্ষা
বিজ্ঞান শিক্ষাৰ লগত আমাৰ বিত্তীয় শিক্ষাটোৰ লগতে কিন্তু আমাৰ কি হ'ব লাগিব কাৰিকৰী শিক্ষা যেটো টেকনিক্যাল ডিপাৰ্টমেন্ট এই টেকনিক্যাল ডিপাৰ্টমেন্টটো কিন্তু আমি আগবাঢ়ি যাব লাগিব ওটা কাৰিকৰী দিশটো সকলোবিলাক ছাত্ৰ ছাত্ৰী কি হ'ব লাগিব প্ৰশিক্ষণ প্ৰাপ্ত হ'ব লাগিব তেওঁ প্ৰশিক্ষণৰ জৰিয়তে বিভিন্ন ধৰণৰ তেওঁলোকৰ কাৰুকাৰ্য এটা জানবা সাধাৰণভাৱে তেওঁলোকে মাধ্যমিক পৰ্যায় পাছ কৰিলে মাধ্যমিক পৰ্যায় তেওঁলোকে উত্তীৰ্ণ হৈ পেলাই তেওঁলোকে জানবা অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পৰা নাই বা তেওঁলোকে অৰ্থনৈতিকভাৱে দুৰ্বল কোনো এটা কামত নিযুক্তি কৰিব লগা হৈছে সাপোজ তেওঁলোকে লাইটৰ এটা কাম কৰিছে বা ইলেক্ট্ৰিচিটি কাম এটা কৰিছে বা যিকোনো ধৰণৰ এখন গাড়ী ড্ৰাইভাৰ হিচাপেও কাম কৰিব পাৰে এনেকুৱা ধৰণৰ কাম বিলাকৰ কাৰণে আমাৰ কি কৰিব লাগিব কাৰিকৰী শিক্ষা ব্যৱস্থা উন্নত মানদণ্ডৰ কৰিব লাগিব আৰু ব্যৱস্থাপনা শিক্ষা যাক মানে ম্যানেজমেন্ট এডুকেশন বুলি কওঁ গতি ব্যৱস্থাপনা যেটো শিক্ষা এই শিক্ষা ব্যৱস্থাটো কিন্তু আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছিলে কোনে 1986 ৰ নতুন শিক্ষা নীতিখনে লৈছে গতিকে মই পুনৰবাৰ আকৌ এইকেটা পইণ্ট আপোনালোকক যিকিটা গুৰুত্বপূৰ্ণ পইণ্ট আকৌ এবাৰ মই কৈছো প্ৰথমটো হৈছে কি প্ৰথমটো ইতিমধ্যে আমি আলোচনা কৰিছোৱে এতিয়া ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এইখিনিয়ে মই আলোচনা কৰিলো যে মহিলা শিক্ষা আমি কি কৰিব লাগিব বিকাশন কৰিব লাগিব ইয়াৰ পিছত আমি কি কৰিব লাগিব সংখ্যালঘুসকলৰ শিক্ষা ব্যৱস্থা কৰিব লাগিব ইয়াৰ পিছত আমি কি কৰিব লাগিব প্ৰতিবন্ধীসকলৰ শিক্ষা ব্যৱস্থা কৰিব লাগিব ইয়াৰ পিছত কি কৰিব লাগিব সাৰ্বজনীন নামভৰ্তিকৰণৰ ব্যৱস্থা কৰিব লাগিব হাবা সাৰ্বজনীন ধাৰণা আমি লব লাগিব তাৰ পিছত শিশুসকলক আমি উদ্দেশ্য কৰি বা শিশুসকলক আগত লৈয়ে আমাৰ কি কৰিব লাগিব শিক্ষা ব্যৱস্থা লব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি কি লব লাগিব গতি নিৰ্ধাৰণ বিদ্যালয় যিটো আমি স্পেচ সেটিং স্কুল বুলি কৈছো ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি কি কৰিব লাগিব কাৰিকৰী শিক্ষা আৰু ব্যৱস্থাপনাৰ বিষয়ে আমি উল্লেখ কৰিব লাগিব গতিকে আমি পুনৰবাৰ মই আকৌ এবাৰ আলোচনা কৰি আপোনালোকৰ আগত জনাবলৈ বিচাৰিছো যে আমাৰ দুখন আমাৰ কিমানখন পলিসি আছিলে আমাৰ শিক্ষা নীতি আছিলে আমাৰ কেইখন পাঁচখন আছিলে গতে পাঁচখনৰ যিখন শৈক্ষিক নীতি ইয়াৰ ভিতৰত মই দুখন আপোনালোকৰ ওপৰত আলোচনা কৰিলো প্ৰথমখন হৈছে কি শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় শিক্ষা নীতি 1968 দ্বিতীয়খন হৈছে শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় নীতি 1986 তৃতীয়খন হৈছে কাৰ্যসূচী এটো মই পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম তাৰ পৰৱৰ্তী পৰ্যায়খনত হৈছে ৰাষ্ট্ৰীয় নীতি ফৰ আইসিটি 2012 আৰু আটাইতকৈ বৰ্তমান সময়ত এখন নতুন শিক্ষা নীতি আহি পৰিছে যিখনক আমি কি কওঁ ৰাষ্ট্ৰীয় শিক্ষা নীতি বুলি কৈছো 2020 গতিকে আমাৰ যিখন 1968 যিখন শিক্ষা নীতি আছিল জাতীয় শিক্ষা নীতি আছিল এইখন এখন গুৰুত্বপূৰ্ণ পৰামৰ্শ কিছুমান আগবঢ়াইছিল এই গুৰুত্বপূৰ্ণ পৰামৰ্শৰ প্ৰথমটো পৰামৰ্শ হৈছে কি আমাৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দুই নম্বৰটো হৈছে কি শিক্ষকসকলৰ স্থিতি আৰু পৰিশোধ আৰু শিক্ষা ব্যৱস্থা তৃতীয়টো হৈছে কি ভাষাৰ বিকাশ চতুৰ্থটো হৈছে কি শৈক্ষিক সুযোগৰ সমানীকৰণ পঞ্চমটো হৈছে কি শৈক্ষিক বিপৰীত নীতিৰ ধাৰণা 6 নম্বৰটো হৈছে কি প্ৰতিভা চিনাক্তকৰণ 7 নম্বৰটো হৈছে কি কৰ্ম অভিজ্ঞতা আৰু ৰাষ্ট্ৰীয় সেৱা ব্যৱস্থা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছিলে এইটো হৈছে কি বিজ্ঞান শিক্ষা আৰু গৱেষণা যদি বিজ্ঞান শিক্ষা নাথাকে যদি আমাৰ গৱেষণাৰ বিষয়বস্তু নাথাকে তেতিয়াহলে আমাৰ কি হ'ব আমাৰ দেশখন প্ৰগতিৰ পথত আগবাঢ়ি যাব নোৱাৰিব গৰে বিজ্ঞান শিক্ষাৰ লগতে আমি কি কৰিব লাগিব গৱেষণা আৰু শিক্ষা ব্যৱস্থা ৰাখিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি কি কৰিব লাগিব যেতিয়া বিজ্ঞান শিক্ষাৰ লগে লগে আমাৰ কিন্তু ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ গতিকে এই কৃষি প্ৰধান দেশখনক আগবঢ়াই নিবৰ কাৰণে আমাৰ যিবিলাক উদ্যোগ আছে এই উদ্যোগ স্থাপনৰ বাবে আমি দিহা পৰামৰ্শ দিব লাগিব গতিকে উদ্যোগসমূহ স্থাপন কৰি পেলাই তেওঁলোকক কি ধৰণৰ শিক্ষা দিয়া হ'ব বা কৃষি ব্যৱস্থা কিদৰে আগবঢ়াই নিয়া হ'ব এই কথাটো আমি গুৰুত্ব প্ৰদান কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে কিতাপ উৎপাদন বুক প্ৰডাকশন আমি হেইমতে আমি কি কৰিব লাগিব কিতাপবোৰ উৎপাদন কৰি তুলিব লাগিব কিতাপবোৰ উৎপাদিত কৰিহে আমি কি কৰিব লাগিব বিভিন্ন পৰ্যায়ৰ প্ৰাথমিক পৰ্যায়ৰ হওক বা মাধ্যমিক পৰ্যায়ৰ হওক বা উচ্চতৰ মাধ্যমিক হওক বা আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত হওক আমি সেই ধৰণে কি কৰিব লাগিব পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা পৰামৰ্শ হৈছে পৰীক্ষা ব্যৱস্থা আমাৰ পৰীক্ষা ব্যৱস্থা কেনেকুৱা হ'ব কি ধৰণৰ পৰীক্ষা দিয়া হ'ব কেনেকুৱাকে পৰীক্ষা লোৱা হ'ব এইখিনি কথাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে মাধ্যমিক শিক্ষা সেকেন্ডাৰী এডুকেশন গতিকে মাধ্যমিক শিক্ষা হৈছে মধ্যম পৰ্যায়ৰ শিক্ষা সেইফালে আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা শেষ কৰি পেলাই মাধ্যমিক পৰ্যায়ত অৱতীৰ্ণ হয় আকৌ মাধ্যমিক শিক্ষাই কি কৰে আমাৰ ছাত্ৰ ছাত্ৰীৰ ভাগ্য নিৰ্ধাৰণ কৰে গতিকে
ভাগ্য নিৰ্ধাৰণ কৰি পেলাই তেওঁলোকে উচ্চ শিক্ষালৈ আগবাঢ়ি যাব পাৰে গতিকে মাধ্যমিক শিক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিয়ে আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থা যে আমাৰ বৃত্তিমুখীকৰণ হ'ব লাগে এই কথাটো উল্লেখ কৰিছিলে মাধ্যমিক শিক্ষাৰ পিছত আমাৰ পৰৱৰ্তী পৰ্যায়ৰ শিক্ষা ব্যৱস্থা হৈছে যে বিশ্ববিদ্যালয় শিক্ষা গতিকে মাধ্যমিক শিক্ষা ব্যৱস্থা লাভ কৰিয়ে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে কি কৰে বিশ্ববিদ্যালয় অতিক্ৰম কৰে গতিকে বিশ্ববিদ্যালয়ত তেওঁলোকে কেনে ধৰণৰ পাঠ্যক্ৰম ল'ব কি ধৰণে পাঠ্যক্ৰম লৈ তেওঁলোকে আগবাঢ়ি যাব এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈছে যে আংশিক সময়ৰ শিক্ষা পাৰ্ট টাইম এডুকেশ্যন আৰু চিঠিপত্ৰৰ পাঠ্যক্ৰম অৰ্থাৎ কৰেছপন্ডেন্স কোৰ্স কিছুমান এনেকুৱা ব্যক্তি আছে আমাৰ সমাজত বা ল'ৰা ছোৱালী আছে তেওঁলোকে অৰ্থনৈতিকভাৱে পিছ পৰি আছিলে তেওঁলোকে অৰ্থনৈতিকভাৱে পিছ পৰি আছে বা তেওঁলোকে কৰবাত কৰ্মৰত এই মানুহখিনিয়ে কি ধৰণে শিক্ষা ব্যৱস্থা ল'ব এই মানুহখিনিক আমি বাদ পেলাব নোৱাৰো এই কথাৰ উপলব্ধি কৰিয়ে 1968ৰ শিক্ষানীতিখনে কৈছিল যে আংশিক সময়ৰ শিক্ষা ব্যৱস্থা আৰু চিঠিপত্ৰৰ পাঠ্যক্ৰম যাক কৰেছপন্ডেন্ট এডুকেশ্যন বুলি কোৱা হয় এইটো ব্যৱস্থা আমি ৰাখিব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে সাক্ষৰতাৰ প্ৰসাৰ আমি জানো যে ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ গতিকে আমি বহুত উন্নত মানদণ্ডৰ কৰি তুলিবলৈ হলে অন্য প্ৰগতিশীল দেশসমূহৰ লগত আগবাঢ়ি যাবলৈ হলে প্ৰত্যেকজন ব্যক্তি কিন্তু সাক্ষৰ হ'ব লাগিব লিখা পঢ়াৰ জ্ঞান থাকিব লাগিব লিখা পঢ়া আৰু গণনা কৰা কি হ'ব লাগিব তেওঁলোকৰ জ্ঞান থাকিব লাগিব অৰ্থাৎ তেওঁলোকক সাক্ষৰ কৰাৰ বাবে আমি যুক্তি আগবঢ়াব লাগিব আমি কি ধৰণে সাক্ষৰতা দিম গতিকে এই সাক্ষৰতাৰ প্ৰসাৰখিনি আমি কি কৰিব লাগিব ব্যাপকভাৱে আমি প্ৰচলন কৰিব লাগিব গতিকে ব্যাপকভাৱে যেতিয়া আমি প্ৰচলন কৰিম তেতিয়াহে সাক্ষৰতাৰ মাত্ৰা বাঢ়ি যাব যে আমি লিখিব লাগিব আমি পঢ়িব লাগিব আমি কিবা এটা শিকিব লাগিব গতিকে এই কথাৰ ধাৰণাখিনি আমাৰ প্ৰসাৰিত হ'ব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে শৈক্ষিক গাঁথনি আমাৰ শৈক্ষিক গাঁথনি কেনেকুৱা হ'ব লাগিব ইতিমধ্যে আগৰ যিখিনি আমাৰ শিক্ষা নীতি আছিলে আমাৰ যিবিলাক আয়োগ আছিলে প্ৰত্যেকটোৱে আমাক দেখুৱাই দিছে যে আমাৰ শিক্ষা নীতি কেনেকুৱা হ'ব লাগিব 10+2+3 গতিকে এইখন আমাৰ যিখন শিক্ষা নীতি এইখন শিক্ষা নীতিও আমাক উল্লেখ কৰিছে যে আমাৰ শিক্ষাৰ যিটো নীতি এই নীতিটো হ'ব লাগিব 10+2+3 গতিকে এইটো এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে এই কমিটিখনে গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে জাতীয় শিক্ষা নীতি 1986 মই পুনৰবাৰ কৈছো যে এই জাতীয় শিক্ষানীতি 1986 এখন গুৰুত্বপূৰ্ণ শিক্ষানীতি এই শিক্ষানীতিখন আমাৰ 1985 চনত যুৱ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বতেই এইখন শিক্ষানীতি আমাৰ কি হৈছিলে গঠন হৈছিলে গতিকে এই শিক্ষানীতিয়ে সেই সময়ৰ ভাৰতবৰ্ষৰ সকলোবিলাক বিষয় এই শিক্ষানীতিখনতে অন্তৰ্ভুক্ত কৰা হৈছে গতিকে এই শিক্ষানীতিখনে আমাৰ নিম্নলিখিত বৈশিষ্ট্যসমূহ তেওঁলোকে সংৰক্ষিত কৰি পৰৱৰ্তী পৰ্যায়ত এই শিক্ষা আগবঢ়াই নিয়াৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছিলে তেওঁলোকে প্ৰথমতে কৈছিলে যে আমাৰ শিক্ষাৰ যিটো গাঁথনি শিক্ষাৰ যিটো মানদণ্ড এওঁলোকেও কৈছে যে কি হ'ব লাগিব 10+2+3 অৰ্থাৎ হাইস্কুল পৰ্যায় উচ্চতৰ মাধ্যমিক পৰ্যায় আৰু উচ্চ পৰ্যায় ইয়াৰ পিছত কি কৈছে তেওঁলোকে আৰু এটা গুৰুত্বপূৰ্ণ নতুন বস্তু লৈছে যে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন যিখিনি প্ৰাৰম্ভিক পৰ্যায়ৰ শিশু আছে অৰ্থাৎ একদম প্ৰি প্ৰাইমাৰী এডুকেশ্যন যোৱাৰ পিছত যিখিনি প্ৰি প্ৰাইমাৰী এডুকেশ্যনৰ চিলড্ৰেন আছে বা শিশু আছে এই শিশুসকলক যত্ন লোৱাটো আৰু তেওঁলোকক শিক্ষা প্ৰদান কৰাটো এটা বিষয়বস্তু বৰ্তমান সময়ত এইটো এটা বিষয় হিচাপে আমাৰ স্থান লাভ কৰিছে বিভিন্ন বিশ্ববিদ্যালয়ত গতিকে আমি প্ৰাথমিক পৰ্যায়ৰ শিশুসকলক প্ৰাক প্ৰাথমিক পৰ্যায়ৰ শিশুসকলক আমি কেনেকুৱা ধৰণৰ যত্ন ল'ম তেওঁলোকক শিক্ষা আমি কেনেকুৱা শিক্ষা দিম তেওঁলোকৰ ফৰ্মেল এডুকেশ্যন আমি দিব নোৱাৰো আনুষ্ঠানিক শিক্ষা আমি ডাইৰেক্টলি নিব নোৱাৰো আনুষ্ঠানিক শিক্ষা যোৱাৰ আগমুহূৰ্তত তেওঁলোকে কিছুমান আমি শিক্ষা তেওঁলোকক দিব লাগিব যে কিদৰে তেওঁলোকে চাফ চিকুণ হৈ থাকিব লাগে কিদৰে তেওঁলোকে পৰিষ্কাৰ কাপোৰ কানি পিন্ধিব লাগে কিদৰে তেওঁলোকে পানী সংৰক্ষিত কৰি স্কুলত আনিব লাগে কিদৰে তেওঁলোকে টিফিন খাব লাগে কিদৰে তেওঁলোকে হাত ধুব লাগে তেওঁলোকে কিদৰে নখ কাটিব লাগে এনেকুৱা ধৰণৰ আনুষংগিক কথাবিলাকক আমি কি কৰা হয় কেয়াৰ লোৱা হয় যত্ন লোৱা হয় যেনেকৈ বৰ্তমান সময়ত যিবিলাক আমি অংগনবাদী কেন্দ্ৰ বুলি কওঁ যিবিলাক কিডজি স্কুল আছে যিবিলাক মন্টেশ্বৰী স্কুল আছে কিণ্ডাৰগাৰ্টেন স্কুল আছে এই স্কুলসমূহত আমি কি কৰা হয় সাধাৰণতে প্ৰাথমিক পৰ্যায়ৰ শিশুসকলক ল'বলগীয়া যত্ন আৰু শিক্ষা সাধাৰণ শিক্ষা কিছুমান দিয়া হয় যে এইটো গঠন কি এই মানে কি এই মানে আপেল
বা ক মানে কি ক মানে হৈছে কমলা এনেকুৱা ধৰণৰ আমাৰ সৰু সৰু বস্তুবিলাকৰ চিনাক্তকৰণৰ আমি কি কৰা হয় শিক্ষা প্ৰদান কৰা হয় এইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু যে প্ৰাথমিক পৰ্যায়ৰ শিশুসকলক কিদৰে যত্ন লওঁ আৰু তেওঁলোকক শিক্ষা প্ৰদান কৰিম ইয়াৰ পৰৱৰ্তী পৰ্যায়টো হৈছে যে ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ পৰিকাঠামো গতিকে ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ যিটো পৰিকামাথু এইটো কেনেকুৱা হ'ব লাগিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ হ'ব লাগিব সকলো পৰ্যায়ৰ কোৰ কাৰিকুলাম সকলো পৰ্যায়ৰ বিষয়বস্তু অন্তৰ্ভুক্তকৰণ হ'ব লাগিব কলাত্মক দিশ হওক বিজ্ঞানসন্মত দিশ হওক বাণিজ্যিক দিশ হওক কাৰিকৰী দিশ হওক অৰ্থনৈতিক দিশ হওক সামাজিক দিশ হওক বা কৃষিমূলক দিশ হওক বা শাৰীৰিক দিশ হওক সকলো বিষয়বস্তু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত থাকিব লাগিব গতিকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ হ'ব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়টো হৈছে সকলোবোৰৰ বাবে সমান সুযোগ সুবিধা দিব লাগিব ইকুৱেল অপৰচুনিটি সকলোৱে পাব লাগিব তেতিয়াহে আমাৰ দেশখনৰ কি হ'ব আমাৰ যিবিলাক সংবিধানৰ অনুচ্ছেদ এই অনুচ্ছেদসমূহ আমি কি কৰিব পাৰিম বিকশিত কৰিব পাৰিম বা এই অনুচ্ছেদসমূহৰ বিকাশ সাধন হোৱাৰ আমি গম পাম গতিকে এই কথাটো উল্লেখ কৰিয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 পুনৰবাৰ আকৌ তেওঁলোকে বৈশিষ্ট্য হিচাপে আগবঢ়াইছিলে যে সকলোৰে বাবে সমান সুযোগ সুবিধা থাকিব লাগিব সকলো দিশতে শিক্ষামূলক দিশ হওক ৰাজনৈতিক দিশ হওক সামাজিক দিশ হওক অৰ্থনৈতিক দিশ হওক বা যিকোনো তেওঁলোকে এটা জীৱিকাৰ বাবে হওক সকলোৰে ক্ষেত্ৰত সমান সুযোগ সুবিধা হ'ব লাগিব ধনী হওক দুখীয়া হওক ল'ৰা হওক ছোৱালী হওক পুৰুষ হওক মহিলা হওক এই সমান সুযোগ সুবিধা পোৱাটো অতিকৈ দৰকাৰী বিষয়বস্তু বা বৈশিষ্ট্য হিচাপে অন্তৰ্ভুক্ত কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত লৈছিলে যে জীৱনজোৰী শিক্ষা ব্যৱস্থা the lifelong education কেনেকুৱা never ending of our life আমাৰ জীৱনত কেতিয়াও পৰিসমাপ্তি নঘটে কিন্তু যেটো আমি আনুষ্ঠানিক শিক্ষা লওঁ হেতু কিন্তু পৰিসমাপ্তি ঘটে কাৰণ আনুষ্ঠানিক শিক্ষা দিয়া হয় ক'ত অনুষ্ঠানৰ মাধ্যমেৰে কোনো এটা অনুষ্ঠানত আমি নামভৰ্তিকৰণ কৰিলো পৰ্যায়ক্ৰমে আমি কি হইলো পাছ কৰিলো পৰীক্ষা পাঠদান কৰিলো অনুসানিক নিয়ম থাকিলে আমাৰ কিছুমান পদ্ধতি থাকিলে পাঠ্যক্ৰম থাকিলে নিৰ্দিষ্ট পাঠ্যক্ৰমৰ উপৰি শিক্ষকসকল থাকিলে এইবিলাক আমি বিভিন্ন পৰ্যায় অন্তৰ্ভুক্ত হয় এটা সময়ত আমাৰ কি হয় এই শিক্ষা ব্যৱস্থা মূল্যায়নৰ পিছত পৰিসমাপ্তি ঘটিলে কিন্তু এই জাতীয় শিক্ষা নীতি 1986 এইটো কথা উল্লেখ কৰিছে যে আমাৰ সদায় শিক্ষা ব্যৱস্থাটো জীৱনজোৰী হৈ থাকিব লাগে গতিকে এই শিক্ষা ব্যৱস্থাটো আমি ক'ৰ পৰা ল'ব পাৰিম এইটো শিক্ষা ব্যৱস্থা ল'ব পাৰিম ক'ৰ পৰা অনানুষ্ঠানিক শিক্ষাৰ জৰিয়তে বা অগতানুগতিক শিক্ষাৰ জৰিয়তে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় যে অনানুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষা কোনো অনুষ্ঠান নোহোৱাকে আমি বিভিন্ন শিক্ষা ব্যৱস্থা আমি ল'ব পাৰো যাক এই কথাটোৰ উপলব্ধি কৰিয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 কৰিছে যে আমাৰ শিক্ষা ব্যৱস্থাটো কি হ'ব লাগিব জীৱনজোৰা শিক্ষা ব্যৱস্থা continuous process of lifelong education which is never ending of our life আমাৰ জীৱনত এই শিক্ষাৰ কেতিয়াও পৰিসমাপ্তি নঘটে আমাৰ যিকোনো সময়ত যিকোনো বয়সত যিকোনো পৰ্যায়ত যিকোনো কৰ্মক্ষেত্ৰতে আমি কি কৰিব পাৰো এই শিক্ষা ব্যৱস্থা ল'ব পাৰো ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ অন্য এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে যে সমতাৰ বাবে শিক্ষা অৰ্থাৎ আমাৰ ইকুৱেলিটি আমি ইকুৱেলিটি কেতিয়া পাম আমি সমান শিক্ষাৰ সুবিধা কেতিয়া পাম যেতিয়া আমাৰ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছিলে স্বাধীনতা লাভ কৰাৰ পিছত আমাৰ যিখন সংবিধান ৰচনা কৰা হৈছিল এই সংবিধানৰ বিভিন্ন অনুচ্ছেদত উল্লেখ কৰা হৈছিল যে প্ৰত্যেকজন ব্যক্তিয়ে আমাৰ কি হ'ব লাগিব সমান অধিকাৰ পাব লাগিব বা সমতা পাব লাগিব ইকুৱেলিটি হ'ব লাগিব ইকুৱেলিটিৰ জৰিয়তে সমমৰ্যাদাৰ জৰিয়তে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে সম অধিকাৰ লাভ কৰিব পাৰিব লাগিব আৰু এইটোকে আমি কি কওঁ সমতাৰ বাবে শিক্ষা বুলি কওঁ গতিকে এই শিক্ষা ব্যৱস্থাৰ কথা উপলব্ধি কৰিয়ে 1986 যিখন ৰাষ্ট্ৰীয় শিক্ষা আয়োগ এই শিক্ষা আয়োগে গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে যিসকল মহিলা মই আগতো আপোনালোকক বহুকেইখন আয়োগৰ ক্ষেত্ৰত মহিলাসকলৰ শিক্ষাৰ ব্যৱস্থা তেওঁলোকে হাতত লৈছিলে ঠিক সেইদৰে আমাৰ 1986 যিখন ৰাষ্ট্ৰীয় শিক্ষা নীতি এই শিক্ষা নীতিও মহিলা শিক্ষাৰ পৰা আঁতৰি যোৱা নাই গতিকে মহিলাসকলক শিক্ষিত কৰিব লাগিলে তেওঁলোকৰ যিখিনি সা-সুবিধা আমাৰ শিক্ষা ব্যৱস্থাত দিব লাগিব গতিকে এই শিক্ষা ব্যৱস্থা দিব লাগিলে আমি
সমাজত তেওঁলোকক এটা স্থান পাবৰ বাবে তেওঁলোকক বিদ্যালয়ত হওক মহাবিদ্যালয়ত হওক বা বিশ্ববিদ্যালয়ত শিক্ষা প্ৰদান কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে সংখ্যালঘুসকলৰ শিক্ষা প্ৰতিবন্ধীসকলৰ শিক্ষা সাৰ্বজনীন নামভৰ্তিকৰণৰ ব্যৱস্থা শিশু কেন্দ্ৰীভূত দৃষ্টিভংগী গতি নিৰ্ধাৰণ বিদ্যালয় কাৰিকৰী আৰু ব্যৱস্থাপনা শিক্ষা এই সকলোখিনি আমাৰ জাতীয় শিক্ষা নীতি 1986ত উল্লেখ কৰা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গতিকে এই পদক্ষেপখিনিয়ে হাতত লৈ পেলাই আমাৰ সেই শিক্ষা আয়োগ আগবাঢ়ি গৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মই আৰু দুখন পলিচিৰ কথা আৰম্ভ কৰিম ধন্যবাদ